মুছলমানে বনোৱা তাজমহল, কুতুব মিনাৰ, চাৰ মিনাৰ, লাল কিল্লা এইবোৰ মুছলমানে বনাই থৈ যোৱা। আৰু মানে 2-3টা লাইক আৰু কমেণ্টৰ বাবে তহঁতি মিয়া অসমীয়া হিন্দু মুছলিম কৰি কৰি যে ফেচবুকখন দিছ গেলাই। আবে তহঁতক সুধিছোঁ, তহঁতৰ মূৰত পৰিছে নেকি হেলাই? আমাৰ মোদীজীয়ে বনাই থৈ দিয়া এইয়া দেখাই আছো আপোনালোকক। এইয়া দেখিছেনে? এইটো মানুহটো সোমালে বাল্টিটো বাহিৰত থব লাগিব আৰু বাল্টিটো ভিতৰত নিলে মানুহজন বাহিৰত ওলাই যাব লাগিব। তেনে এটা কাম কৰিবি, দৰ্জাখন খুলি পেলাই বহি যাবি আৰু লগত বাল্টিটো ভৰাই ল'বি, যাতে তইও দেখা পাওঁ লগতে ৰাইজেও দেখা পায় যে তই কেনেকৈ হাগিবলৈ বহ। এয়া আমাৰ মোদী ডাঙৰীয়া দিয়া ইমান ধুনীয়া বনাইছে। এইয়া চাব পাৰে, ওপৰত টিং তলত টিং চবতে টিঙে। মানে লেট্ৰিনটো ঘূণীয়া নে ধুনীয়া মই সেইটো ক'বলৈ নাজানো, কিন্তু তহঁতিবিলাক যে ঘূণীয়া হৈ পৰিছ মই সেইটো ভালকৈ জানো, কাৰণ তহঁতৰ এইটো শুকাই গৈছে অকল কেইটামান লাইক আৰু কমেণ্টৰ বাবে। বিজেপিৰ ঘৰ লৈ পেলাই কংগ্ৰেছক মই ভোট দিম। এগৰাকী মুখ বেকা বাইদেৱে মোক কৈ আছে, বাইদেউ মুখত জোতা মাৰিম, মুখ চিধা হৈ যাব। মানে কেইটকামান পইচাৰ বাবে যে ফেচবুকত তোমালোকে যে কৰি আছা খেলা, মানে জাতি ধৰ্মক লৈ, তাতকৈ এটা কাম কৰা, সেই গণেশগুৰি ব্ৰিজৰ তলত যোৱা ভৰিখন মেলা, মানে ইনকমটো বেছি হ'ব। এইবিলাক ফেচবুকটো গেলাই লাভ নাই নহয়। মানে যিসকলে বৰ্তমান ফেচবুকত কংগ্ৰেছ বিজেপি কৰি আছে খেলা, তোমালোকক মই কৈছোঁ এই পাৰিলে চকু দুটা অলপ মেলা। মানে মই এটা কথা বুজি পোৱা নাই, কংগ্ৰেছ যদি জিকেও কিডাল হ'ব, বিজেপি জিকিলেও কিডাল হ'ব, যাৰ যিটো হ'বলৈ আছে সেইটো হ'বই। কিন্তু যিসকলে হাজিৰা কৰি খায়, যদি বিজেপি জিকে কিয় তেওঁলোকে হাজিৰা নকৰিলে হ'ব নেকি? বা যদি কংগ্ৰেছো জিকি যায় তেওঁলোকে কি হাজিৰা নকৰিলে হ'ব নেকি? আৰু যাৰে চৰকাৰ নাহক হাজিৰা কৰি খাবই লাগিব, চাকৰি কৰি খাবই লাগিব। এনেই অযথা এই ফেচবুকখন গেলাই লাভ নাই। বৰ্তমান আশা কৰোঁ আজি ভিডিঅ' চাই যদি ভাল লাগিছিল, লাইক যদি কৰে লাইকটো কৰি দিব, চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইবটো কৰিব, ধুনীয়াকৈ কমেণ্ট এটা কৰি জনাব, পাৰিলে ভিডিঅ' শ্বেয়াৰ নকৰাকৈ নাথাকিব। আৰু আজিলৈ ভিডিঅ' এৰিছোঁ। জয় অসম।